আজি আমি ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টছৰ ওপৰত প্ৰভাৱ পেলোৱা উপাদানসমূহৰ বিষয়ে আলোচনা কৰিম। ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টছৰ ওপৰত বিভিন্ন উপাদানে প্ৰভাৱ পেলায়, যেনে ৰেট অফ ইণ্টাৰেষ্ট, মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্ট, বেইং ৰেট, ফৰেইন কেপিটেল পলিচি, economic and political conditions, exchange control policy, tax policy ইত্যাদি। প্ৰথম, এখন দেশৰ সুদৰ হাৰে ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টছৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় সেইটো আমি আলোচনা কৰিম। The capital flow takes place from a country where interest rates are low to those countries where the interest rates are relatively high and vice versa. যিখন দেশত অন্যান্য দেশৰ তুলনাত সুদৰ হাৰ কম হয়, সেইখন দেশৰ পৰা অন্যান্য দেশলৈ কেপিটেলসমূহ আউটফ্ল' হ'ব। ইয়াৰ বিপৰীতে যদিহে এখন দেশত অন্যান্য দেশৰ তুলনাত সুদৰ হাৰ বেছি হয়, তেতিয়াহ'লে অন্যান্য দেশৰ পৰা সেইখন দেশলৈ কেপিটেল ইনফ্ল' হ'ব। এতিয়া কথাটো হৈছে, এই কেপিটেল ইনফ্ল' আৰু আউটফ্ল' কিয় সুদৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে? এই কথা জানিবলৈ আমি লেণ্ডাৰ্ছবিলাকৰ কথা জানিব লাগিব। লেণ্ডাৰ্ছবিলাকে সদায় হাই ৰিটাৰ্ণ বিচাৰে, আৰু হাই ৰিটাৰ্ণ কেতিয়া বেছি হ'ব? যেতিয়া ইণ্টাৰেষ্ট ৰেট বেছি হ'ব। ফৰ এক্সাম্পল ধৰি লৈছোঁ হোম কাণ্ট্ৰি আৰু ফৰেইন কাণ্ট্ৰি। যদিহে হোম কাণ্ট্ৰিৰ তুলনাত ফৰেইন কাণ্ট্ৰিত সুদৰ হাৰ বেছি হয়, তেতিয়াহ'লে আমাৰ দেশৰ লেণ্ডাৰবিলাকে আমাৰ দেশৰ মানুহবিলাকৰ পৰিৱৰ্তে ফৰেইনাৰবিলাকক লেণ্ডিং কৰিব বিচাৰিব। যদিহে লেণ্ডিং কৰে, তেতিয়াহ'লে আমাৰ দেশৰ পৰা ফৰেইন কাণ্ট্ৰিলৈ কেপিটেলসমূহ আউটফ্ল' হ'ব। ইয়াৰ বিপৰীতে যদিহে ফৰেইন কাণ্ট্ৰিৰ তুলনাত আমাৰ দেশত সুদৰ হাৰ বেছি হয়, তেতিয়াহ'লে ফৰেইনাৰবিলাকে অধিক প্ৰতিদান পোৱাৰ উদ্দেশ্যে আমাৰ দেশলৈ লেণ্ডিং কৰিব। যদিহে আমাৰ দেশৰ মানুহবিলাকক ফৰেইনাৰবিলাকে লেণ্ডিং কৰে, তেতিয়াহ'লে আমাৰ দেশলৈ কেপিটেলসমূহ ইনফ্ল' হ'ব। ঠিক তেনেকৈ মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্ট, মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্টটো ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টছৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া এই মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্ট মানে কি? মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্ট হৈছে ইনভেষ্টমেণ্টৰ পৰা প্ৰতিদান পোৱাৰ প্ৰত্যাশা। যদিহে এখন দেশত সেই প্ৰত্যাশা বেছি হয়, তেতিয়াহ'লে সেইখন দেশত কেপিটেল বেছিকৈ যাব। If marginal efficiency of investment in foreign country is higher compared to the home country, there will be outflow of capital to foreign country and vice versa. যদিহে হোম কাণ্ট্ৰিৰ তুলনাত ফৰেইন কাণ্ট্ৰিত মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্ট বেছি হয়, তেতিয়াহ'লে হোম কাণ্ট্ৰিৰ পৰা ফৰেইন কাণ্ট্ৰিলৈ কেপিটেলসমূহ আউটফ্ল' হ'ব। ইয়াৰ বিপৰীতে ফৰেইন কাণ্ট্ৰিৰ তুলনাত যদি আমাৰ দেশত মাৰ্জিনেল ইফিচিয়েঞ্চি অফ ইনভেষ্টমেণ্ট বেছি হয়, তেতিয়াহ'লে ফৰেইন কাণ্ট্ৰিৰ পৰা আমাৰ দেশলৈ কেপিটেলসমূহ
ইনফ্ল' হ'ব ঠিক তেনেকে বেংক ৰেটো ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টছৰ ওপৰত প্ৰভাৱ পেলায় যেতিয়া এখন দেশৰ বেংক ৰেট পৰিৱৰ্তন হয় তেতিয়া সেইখন দেশৰ both short term আৰু long term interest rate বা lending rate পৰিৱৰ্তন হয় An increase in bank rate in the home country will cause a rise in both short term and long term interest rate home country বেংক হাৰৰ বৃদ্ধিয়ে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন দুয়োটা সময়তো সুদৰ হাৰ বৃদ্ধি কৰিব As this rate rise higher than the corresponding rates in the foreign countries, the home country will be able to attract short-term and long-term capital flows from abroad. যদিহে এই বৃদ্ধি ফৰেন কাণ্ট্ৰিৰ তুলনাত হোম কাণ্ট্ৰিত বেছি হয় তেতিয়াহ'লে হোম কাণ্ট্ৰিয়ে ফৰেন কাণ্ট্ৰিৰ পৰা হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন দুয়োটা সময়তো কেপিটেলবিলাকক এট্ৰেকশ্যন কৰিব বা আকৰ্ষণ কৰিব ইয়াৰ বিপৰীতে A reduction in bank rate will lower the short-term and long-term interest rate. বেংক হাৰৰ হ্ৰাসে এখন দেশৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন দুয়োটা সময়তো ইণ্টাৰেষ্ট ৰেট বা লেণ্ডিং ৰেটক হ্ৰাস কৰিব As these rates fall below the levels of interest rate abroad, there will be outflow of capital to foreign countries. যদিহে এই হ্ৰাসে abroad বা foreign country বিলাকৰ সুদৰ হাৰৰ তুলনাত কম হয় তেতিয়াহ'লে হোম কাণ্ট্ৰিৰ পৰা foreign country সমূহলৈ কেপিটেলসমূহ আউটফ্ল' হ'ব ঠিক তেনেকৈ foreign capital policy international capital movements ওপৰত প্ৰভাৱ পেলায় If there is regime of restrictions upon foreign capital the inflow of foreign capital will remain clogged যদিহে এখন দেশত foreign capitalৰ ওপৰত অধিক প্ৰতিবন্ধক আৰোপ কৰে তেতিয়াহ'লে সেইখন দেশত ফৰেন কেপিটেলৰ ইনফ্ল' কম হ'ব কিন্তু ইয়াৰ বিপৰীতে সেইখন দেশে যদি লিবাৰেল পলিচি গ্ৰহণ কৰে বা প্ৰতিবন্ধক যদি কমাই দিয়ে বা প্ৰতিবন্ধক যদি নাথাকে তেতিয়াহ'লে সেইখন দেশে ফৰেন কাণ্ট্ৰিবিলাকৰ পৰা ফৰেন কেপিটেলবিলাকক এট্ৰেকশ্যন কৰিব বা সেইখন দেশলৈ ফৰেন কেপিটেলৰ ইনফ্ল' বেছি হ'ব ঠিক তেনেকৈ এখন দেশৰ ইকনমিক আৰু পলিটিকেল কণ্ডিশ্যনো ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টৰ ওপৰত প্ৰভাৱ পেলায় অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতি যদিহে এখন দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতি সুস্থিৰ হয় ফৰ এক্সাম্পল হোম কাণ্ট্ৰিত যদি অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতি সুস্থিৰ হয় তেতিয়াহ'লে এব্ৰড বা ফৰেন কাণ্ট্ৰিৰ পৰা ফৰেন কেপিটেলৰ ইনফ্ল' বেছি হ'ব এতিয়া সুস্থিৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সুস্থিৰ অৰ্থনৈতিক সুস্থিৰ অৱস্থা বুলি ক'লে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব তাৰপাছত মাৰ্কেট ষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব তাৰপাছত পাৱাৰ ভাল হ'ব লাগিব তাৰপাছত ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ ভাল হ'ব লাগিব ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন ভাল হ'ব লাগিব আৰু ৰাজনৈতিক সুস্থিৰতা বুলি ক'লে পলিটিকেল ষ্টেবিলিটি বুলি ক'লে পিচফুল হ'ব লাগিব
তাৰ পাছত ল এণ্ড অৰ্ডাৰ ঠিক হ'ব লাগিব যদিহে এই পৰিস্থিতিসমূহ সুস্থিৰ হয় বা ভাল অৱস্থা হয় তেতিয়াহ'লে ইনভেষ্টৰবিলাকে ছিকিউৰ ফিল কৰিব যেতিয়া ইনভেষ্টৰবিলাকে ছিকিউৰ ফিল কৰিব তেতিয়া সিহঁতে ইনভেষ্টমেণ্ট কৰিব ইয়াৰ বিপৰীতে যদিহে এখন দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হয় যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল নহয় তাৰপিছত ট্ৰান্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন ঠিক নহয় পাৱাৰ ছাপ্লাই ঠিক নহয় বা মাৰ্কেট ষ্ট্ৰাকচাৰ ঠিক নহয় বা পলিটিকেলি ষ্টেবল নহয় পিচফুল নহয় তেতিয়াহ'লে ইনভেষ্টৰবিলাকে ছিকিউৰ ফিল নকৰিব যদিহে ইনভেষ্টৰবিলাকে ছিকিউৰ ফিল নকৰে তেতিয়াহ'লে সেইখন দেশে ফৰেইন কেপিটেলবিলাকক এট্ৰেকশ্যন নকৰিব ফৰ এক্সাম্পল ধৰি লৈছোঁ FDI ক'ত বেছি হয় য'ত এই পৰিস্থিতিসমূহ সুস্থিৰ হয় যদিহে এই পৰিস্থিতিসমূহ সুস্থিৰ হয় তেতিয়াহ'লে FDI বেছি হ'ব তাৰমানে বিদেশৰ পৰা ইনভেষ্টমেণ্টটো বেছি হ'ব চ' বিদেশৰ পৰা যদি ইনভেষ্টমেণ্ট বেছি হয় তেতিয়াহ'লে অবভিয়াছলি কি হ'ব কেপিটেল ইনফ্ল' বেছি হ'ব